অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা সো আপোনালোকে নিজৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব কৰ পৰা ডাউনলোড কৰিব আজি মই ইয়াতে লাইভ জনাই দিম ইয়াতে মন কৰিব সো ফাইনালি ইন্টাৰভিউ লেটাৰ ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান যেটো ফাইনালি এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে সো আপোনাৰ এডমিট কাৰ্ডখন কেইদিন আগতে মুকলি কৰি দিয়া হ'ব লগতে এসএমএস কেইদিন আগত আহিব কল কেইদিন আগত কৰিব কি ডকুমেন্ট লৈ যাব লাগিব যেহেতু মই অলৰেডি যোৱাকালি এটা ভিডিও বনাই দিছো আৰু যেহেতু বহুতে মক্কেল কৰি আছে যে তুমি এটো ফেক ভিডিও বনাইছা ঠিক আছে এইবিলাক ফেক মানুহ হয় সো মই ইয়াতে জনাই দিম এই এডমিট কাৰ্ডখন মই ইয়াতে লাইভ ভিডিও জনাই দিম যে আপোনালোকে কেনেকৈ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব লগতে কেইদিন আগত ডাউনলোড কৰিব জয় হিন্দ গুড মৰ্নিং বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে বিজুদীপ ষ্টাডিং চেনেললৈ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আশা কৰো সকলোৱে ভালে আছে কুশলে আছে সো ফাইনালি আত্মনিৰ্ভৰ অসম অভিযানৰ ইন্টাৰভিউ কাৰণে যেটো এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে সো আপোনালোকে নিজৰ এডমিট কাৰ্ডখন কৰ পৰা ডাউনলোড কৰিব কেনেকৈ ডাউনলোড কৰিব নিজৰ মোবাইলতে আজি মই ইয়াতে লাইভ ভিডিও বনাই দিম লগতে আপোনাৰ এসএমএস কেইদিন আগত আহিব বা কল লেটাৰ কেইদিন আগত মুকলি কৰি দিয়া হ'ব কলিং কেইদিন আগত কৰিব এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব কৰ পৰা ডাউনলোড কৰিব ক'ত ইন্টাৰভিউ হ'ব আজি মই ইয়াতে সকলোখিনি তথ্য জনাই দিম লগতে বন্ধু বান্ধৱীসকল যোৱাকালি মই এটা ভিডিও বনাইছো ঠিক আছে যোৱাকালি যেহেতু মই কোকৰাঝাৰ ডিস্ট্ৰিক্টত গৈছিলো আমাৰ যেটো কোকৰাঝাৰ ডিস্ট্ৰিক্টত ইন্টাৰভিউ 28 ফেব্ৰুৱাৰী 2024 ৰ পৰা চলি আছে আৰু যেহেতু আমাৰ ফাইনালি ডিআইসিসি অফিসত হৈ আছে ঠিক আছে আমাৰ যেটো ডিস্ট্ৰিক্ট ইন্ডাষ্ট্ৰি হেইফালে আমাৰ কমাৰ্চ সেন্টাৰ ঠিক আছে সো আপোনালোকে খবৰ লব যে নিজৰ এই আমাৰ ডিআইসিসি অফিসত ইন্টাৰভিউ হৈ আছে নে নাই খবৰ লব ঠিক আছে আৰু মই জনাই দিম যে আপোনাৰ কোনখন ডিস্ট্ৰিক্টৰ কেতিয়া ইন্টাৰভিউ হ'ব ইয়াৰ ওপৰত মই আৰু এটা নেক্সট ভিডিও বনাই দিবৰ চেষ্টা কৰিম আজি মই এই ভিডিওটো জনাই দিম যে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন কেনেকৈ চেক আউট কৰিব বা কেনেকৈ ডাউনলোড কৰিব আৰু কেইদিনমান আগতে মুকলি কৰি দিয়া হ'ব সো ইয়াতে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব চাওক বন্ধু বান্ধৱীসকল সো ফাইনালি মই এইটো ভিডিওৰ তলত ডিসক্ৰিপচনত ডাইৰেক্ট লিংক দি দিম তাতে গৈ আপোনালোকে ক্লিক কৰি ইয়াতে আহিব পাৰিব মানে আমাৰ অফিচিয়েল ওয়েবসাইটত আহিব পাৰিব ঠিক আছে যেহেতু ইয়াতে মন কৰিব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান এইটো আমাৰ অসম চৰকাৰৰ আঁচনি অফিচিয়েল ওয়েবসাইট হয় ঠিক আছে সো ইয়াতে আপোনালোকে চাব পাৰিব সো ফাইনালি ইয়াতে আমাৰ টোটাল ৰেজিষ্ট্ৰেচন কিমান কৰিছে যেহেতু আমাৰ 2,29,145 জন ক্যান্ডিডেট টোটাল ৰেজিষ্ট্ৰেচন কৰিছে আৰু এপ্লাই কৰিছে কিমান টোটাল এপ্লিকেশন 1,04,091 জন ক্যান্ডিডেট টোটাল এপ্লাই কৰিছে যেহেতু বহুতে প্ৰথমে আমাৰ যেটো ফাৰ্স্ট স্টেপটো ৰেজিষ্ট্ৰেচন হৈছিল তেতিয়া কিন্তু বহুতে ভাবিছিল যে আমাৰ অকল এইটোহে এপ্লাই হ'ব আৰু আমাক একো কৰিব নালাগে সেই কাৰণে যেটো বহুতে হেইফালে কামকাজ কৰি আছিল বা যেহেতু বহুতে নাজানে সেই কাৰণে কিন্তু আমাৰ এইটো এবসেন্ট হৈছে বা আমাৰ এই এপ্লাইটো কৰিব পৰা নাই ঠিক আছে সো এতিয়া যেহেতু আমাৰ 1,04,091 জন ক্যান্ডিডেট আমাৰ যেটো প্ৰজেক্ট ৰিপৰ্টটো বনাইছে বা এপ্লাই কৰিছে সো টকাটো সকলোৱে পাব ঠিক আছে এইকাৰণে আপোনালোকে ভাইবাটো কেনেকুৱা ধৰণৰ হৈছে মই যেহেতু যোৱাকালি অলৰেডি এটা ভিডিও বনাই দিছো আপোনালোকে চিন্তা নকৰিব বিন্দাস সকলে টকাটো পাব বা আপোনালোকে সাকসেস হ'ব সো এতিয়া কৰিব কি বন্ধু বান্ধৱীসকল সো ইয়াতে আপোনালোকে ওপৰত এটা অপচন লিখা আছে চাব ইয়াতে দুটা অপচন লিখা আছে এটা আছে লগইন এটা আছে ৰিক্ৰুটমেন্ট সো আপোনালোকে যেটো আমাৰ লগইন ইয়াতে লিখাটো আছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগে ইয়াতে চাব এনেকুৱা এটা পেজ খুলকাই আহি যাব ঠিক আছে যত আমাৰ লিখা থাকিব ইউজাৰ লগইন তলত লিখা থাকিব আমাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াতে আপোনালোকে ইন্টাৰ ইওৰ কন্টাক্ট নাম্বাৰ যেটো আপুনি মোবাইল নাম্বাৰটো দি অনলাইন এপ্লাই কৰিছে সেইটো নাম্বাৰ ইয়াতে দি দিব ঠিক আছে দিয়াৰ পিছত ইয়াত আমাৰ দুটা চয়েস থাকিব চয়েস ইওর লগইন আমাৰ থাকিব এটা থাকিব পাসওয়ার্ড আৰু এটা থাকিব আমাৰ ওটিপি ঠিক আছে সো আপোনালোকৰ যদি পাসওয়ার্ডটো মনত নাই তেনেহলে কি কৰিব ইয়াতে যেটো আমাৰ লগইন উইথ ওটিপি আছে ইয়াতে ক্লিক কৰি দিব ওপৰত মোবাইল নাম্বাৰটো দিব তাৰ পিছত ইয়াতে যেটো আমাৰ ক্যাপচাৰ কোডটো আছে ঠিক আছে ইয়াতে এটা নাম্বাৰ আহিছে যে 911696 সো এনেকে আপোনালোকৰ চেঞ্জ হৈ আহিব জি নহয় কিয় সেইটো ইয়াতে দিব দিয়াৰ পিছত সেন্ড ওটিপি মাৰি দিয়াৰ লগে যেটো আপুনি মোবাইল নাম্বাৰ দি এপ্লাই কৰিছে সেই মোবাইল নাম্বাৰটো এটা ওটিপি যাব সেই ওটিপিটো ইয়াতে দি আপোনালোকে সাবমিট মাৰাৰ পিছত ফাইনালি ইয়াতে এনেকে এটা পেজ খুলকাই আহি যাব ঠিক আছে মানে আপোনাৰ নিজৰ আইডিটো খুলকাই আহি যাব অহাৰ পিছত কি কৰিব ইয়াতে মন কৰিব সো ফাইনালি ইয়াতে লিখা থাকিব যে ওয়েলকাম যেহেতু মই যোৱাকালি ভিডিও এটা বনাইছো ঠিক আছে আৰু সেই এজনৰ ক্যান্ডিডেটৰ মই যেটো এডমিট কাৰ্ডখন বাহিৰ কৰিছো বা মই হেইটো স্ক্ৰিনশ্বট মাৰি মই আপোনালোকক ইয়াতে লাইভ ভিডিওত জনাই দি আছো যেটো বহুতে কৈ আছে যে তুমি এইটো ভিউজৰ কাৰণে ফেক ভিডিও বনাইছা সো বন্ধু বান্ধৱীসকলে এটা কথা মন কৰিব আমাৰ এই বিজুদীপ ষ্টাডিং ইউটিউব চেনেলটোত কোনো ধৰণৰ ফেক ভিডিও নাপায় ঠিক আছে অকল আপোনালোকে ৰিয়েল যেটো ভিডিও হয় হেইটো পাব নটিছৰ ওপৰত ভিডিও পাব লগতে আপোনালোকে মানে এক্সপেক্টেড কৰি ভিডিও পাব ঠিক আছে
সো এতিয়া ইয়াতে চাওক সো ইয়াতে ফাইনালি যেটো আহি গৈছে সো প্ৰথমে আপোনাৰ এইফালে ৰেজিষ্ট্ৰেচন নং থাকিব মানে যেটো ফাৰ্স্ট স্টেপ যেটো আমাৰ ৰেজিষ্ট্ৰেচন হৈছে এইটো থাকিব ইয়াতে আপোনালোকে ষ্টেটাসটো চাব পাৰিব একশন ইয়াতে ডাউনলোড কৰিব পাৰিব ঠিক আছে আৰু কেই তাৰিখত এপ্লাই কৰিছে সকলোখিনি ইয়াতে দিয়া আছে তাৰ পিছত তলত থাকিব আমাৰ এপ্লাইটো যেতিয়া আপোনালোকে এপ্লাই কৰিছে প্ৰজেক্ট ৰিপৰ্টটো বনাইছে সেইটো থাকিব তাৰ পিছত ইয়াতে মন কৰিব আমাৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমাৰ এডমিট কাৰ্ড লৈ ইয়াতে চাব স্পষ্টভাৱে এটা কথা লিখা আছে ইয়াতে যে আমাৰ dear applicant you have been scheduled for in interview on 1/3/2024 for known at District Industry and Commerce Center Kokrajhar click here to download the interview call letter যেহেতু ইয়াতে স্পষ্টভাৱে লিখা আছে যে আমাৰ যোৱাকালি 1 মাৰ্চ 2024 গৈছিল আৰু যোৱাকালিৰ দিনা মই দুজন কেণ্ডিডেটক লৈ যেহেতু ভিডিওটো বনাইছো যোৱাকালিৰ দিনা এই এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হৈছে আৰু যেহেতু বহুতে ফেক কৰি আছে সেই কাৰণে মই লাইভ ভিডিওটো বনালো ঠিক আছে সো ইয়াতে যেহেতু স্পষ্টভাৱে লিখা আছে 1/3/2024 ইন্টাৰভিউটো আছিল বা ভাইবা টেষ্টটো যোৱাকালি যেটো হৈ গল আৰু ইয়াতে আমাৰ লিখা আছে যে ডিস্ট্ৰিক্ট ইন্ডাষ্ট্ৰি এণ্ড কমাৰ্চ চেণ্টাৰ কোকৰাঝাৰ আৰু তাৰ পিছত ইয়াতে স্পষ্টভাৱে লিখা আছে যে ক্লিক হিয়াৰ টু ডাউনলোড দে ইন্টাৰভিউ কল লেটাৰ যেটো আমাৰ ফাইনালি এডমিট কাৰ্ড আৰু বা আমাৰ কল লেটাৰখন ডাউনলোড কৰিব কৈছে ঠিক আছে তাৰ পিছত ইয়াতে মন কৰিব ফাইনালি এনেকৈ এটা অপচন আহিব ওহাৰ পিছত আপোনালোকে ইয়াতে কৰিব কি এনেকৈ এটা আপোনালোকৰ মানে ইনস্ট্ৰাকচন দিয়া থাকিব ইয়াতে ফাইনালি আই এগ্ৰি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগে লগে ইয়াতে চাব যে ডাউনলোড এডমিট কাৰ্ড ফাইনালি ক্লিক কৰি দিব ঠিক আছে ক্লিক কৰি দিয়া লগে লগে ফাইনালি আপোনাৰ যিখন এডমিট কাৰ্ডখন আছে সেইখন ডাউনলোড হৈ আহি যাব ইয়াতে চাওক বন্ধু বান্ধৱীসকল সো মই সকলোখিনি ইয়াতে জনাই দিছো ঠিক আছে সো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইয়াতে মন কৰিব সো ইন্টাৰভিউ লেটাৰ ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইয়াতে যেটো নামটো লিখা আছে ডিয়াৰ ইছলামক ঠিক আছে তাৰ পিছত ইয়াতে আপোনাৰ যেটো এপ্লিকেন্ট ডিটেইলছ থাকিব আপোনাৰ নেম থাকিব এপ্লিকেশন নং থাকিব ডিস্ট্ৰিক্ট থাকিব ঠিক আছে কোৱালিফিকেশন থাকিব তাৰ পিছত সেক্টৰটো থাকিব কি সেক্টৰ যেটো এইটো আমাৰ বাম্বু ৰাবাৰ মানে আগৰ যেটো আমাৰ গছগছনি আছিল বা আছিল সেইটো সেক্টৰ হয় ঠিক আছে সো তাৰ পিছত মোবাইল নম্বৰটো থাকিব তাৰ পিছত সেইফালে থাকিব মন কৰিব ইন্টাৰভিউ শেডিউল ইন্টাৰভিউ আইডি থাকিব ডেট থাকিব টাইম থাকিব তাৰ পিছত ভেনু থাকিব যে আপোনাৰ কত ইন্টাৰভিউটো হ'ব আৰু কেতিয়া হ'ব কেই তাৰিখত হ'ব সকলোখিনি লিখা থাকিব ঠিক আছে তাৰ পিছত ইয়াতে মন কৰিব ইয়াতে ফটো থাকিব স্পষ্টভাৱে দিয়া তাৰ পিছত ইয়াতে আমাৰ ইম্পৰ্টেন্ট কিছুমান পইণ্ট লিখা থাকিব ইয়াতে আমাৰ ৰিমাৰ্ক লিখা থাকিব অল ডকুমেন্টস ওকে ঠিক আছে তাৰ পিছত আপুনি নিজে প্ৰিন্ট আউট কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে সকলে হয়তোবা ভালকে ভিডিওটো চাই বুজি পাইছে যে কি লিখা আছিল বা কেনেকৈ আপোনালোকে ডাউনলোড কৰিব আপোনাৰ এডমিট কাৰ্ডখন কেইদিন আগতে মুকলি কৰি দিয়া হ'ব বা কল কেইদিন আগত আহিব SMS কেইদিন আগত আহিব ঠিক আছে ইয়াতে চাওক বন্ধু বান্ধৱীসকল সো ফাইনালি আপোনাৰ যিদিনা ইন্টাৰভিউ হ'ব বা ভাইবা টেষ্ট হ'ব ঠিক আছে বা মানে সেই দিনা বা তাৰ 1 দিন আগতে আপোনাৰ মোবাইলত SMS যাব লগতে কল কৰি ক'ব যে আপোনাৰ আজি ইন্টাৰভিউ আছে ইমান বজাত ইমান সময়ত আপোনাৰ ইন্টাৰভিউ আছে আহিব অৰিজিনাল যিবিলাক ডকুমেন্ট আছে হেতু লৈ আহিব নহলে কব যে আপোনাৰ কালি মানে ওহাকালি আপোনাৰ ইন্টাৰভিউ আছে অৰিজিনাল ডকুমেন্ট বিলাক লৈ আহিব ঠিক আছে আৰু তেতিয়াহে আপুনি নিজৰ আইডিটো লগইন কৰি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এনেকুৱা নহয় যে সকলোৰে এডমিট কাৰ্ড একেবাৰে মুকলি কৰি দিয়া হৈছে ঠিক আছে বন্ধু বান্ধৱীসকল এনেকুৱা নহয় লগতে বন্ধু বান্ধৱীসকল কোনখন ডিস্ট্ৰিক্টৰ কেতিয়া হ'ব লগতে আপুনি হয়তোবা বহুত চিন্তা কৰি আছে সকলে যেহেতু মোৰ SMS অহা নাই হিপেলে কল লেটাৰ অহা নাই এডমিট কাৰ্ড অহা নাই বা কলিং কৰা নাই মোৰটো নাহিব নেকি মোৰটো ৰিজেক্ট কৰিছে নেকি নহয় বন্ধু বান্ধৱীসকল এইবিলাক চিন্তা নকৰিব ঠিক আছে সকলোৰে আহিব লগতে ইয়াৰ ওপৰত মই আৰু এটা নেক্সট ভিডিও বনাই দিম ঠিক আছে যে আপোনাৰ হয়তোবা কোনখন ডিস্ট্ৰিক্টৰ কেতিয়া আহিব লগতে আপোনালোকে মানে A to Z আৰু এটা মই নেক্সট ভিডিও বনাই দিবৰ চেষ্টা কৰিম লগতে আপোনালোকে কিবা যদি বুজি পোৱা নাই তেনেহলে মোক কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব না পাৰিব জয় অসম।